নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনালো আজিৰ অন্য এটা ভিডিঅ'লৈ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ 2022 বৰ্ষত অনুষ্ঠিত হৈ যোৱা SLRC গ্ৰেড 3ৰ জিকে কুৱেশ্যনসমূহ আৰু পেপাৰখন আছিলে পেপাৰ 3। যিসকলে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত উত্তীৰ্ণ হোৱা পোষ্টত এপ্লাই কৰিছিল তেওঁলোকৰ কাৰণে এই পেপাৰখন আছিল। গতিকে আজিৰ ভিডিঅ'টি দেৰি নকৰাকৈ আৰম্ভ কৰোঁ হওক। 1 নম্বৰ প্ৰশ্নটি আছিল, অলিম্পিকৰ পতাকাত কোনটো ৰং অনুপস্থিত? অপশ্যন আছে ৰঙা, সেউজীয়া, বেঙুনীয়া আৰু হালধীয়া। বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, অৰ্থাৎ বেঙুনীয়া। বেঙুনীয়া ৰংটো অলিম্পিকৰ পতাকাত নাথাকে। আপোনালোকে মন কৰিব, অলিম্পিকৰ পতাকাৰ ৰংবোৰ ইয়াত দিয়া হৈছে ব্লু, ব্লেক, ৰেড, য়েল্লো এণ্ড গ্ৰীণ। অৰ্থাৎ অলিম্পিকৰ পতাকাত বেঙুনীয়া বা পাৰ্পল কালাৰটো নাথাকে। 2 নম্বৰ প্ৰশ্নটি আছিল, পেৰুৰ ৰাজধানী চহৰ হৈছে অপশ্যন আছে বগোটা, ছেণ্টিয়াগো, হাভানা আৰু লিমা। বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, অৰ্থাৎ লিমা। লিমা হৈছে পেৰুৰ ৰাজধানী চহৰ। 3 নম্বৰ প্ৰশ্নটি আছিল, নেশ্যনেল ষ্টক এক্সচেঞ্জ ডে ক'ত অৱস্থিত? অপশ্যন আছে মুম্বাই, কলিকতা, হায়দৰাবাদ আৰু নতুন দিল্লী। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, অৰ্থাৎ মুম্বাই। 4 নম্বৰ, এটা কম্পিউটাৰৰ পৰা আনটো কম্পিউটাৰলৈ ফাইলসমূহ স্থানান্তৰিত কৰিবলৈ ব্যৱহাৰ্য হাৰ্ডৱেৰ উপাদানটো নিম্নলিখিত তালিকাৰ পৰা চিনাক্ত কৰা। অপশ্যন আছে BIOS, হাৰ্ড ডিস্ক, CPU আৰু USB ফ্লাছ ড্ৰাইভ। বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, অৰ্থাৎ USB ফ্লাছ ড্ৰাইভ। 5 নম্বৰ, উত্তৰ ভাৰতৰ সিন্ধু গংগা সমতল ভূমিক দক্ষিণ ভাৰতস্থিত দাক্ষিণাত্য মালভূমিৰ পৰা পৃথক কৰা পৰ্বতমালাটি হৈছে অপশ্যন আছে কাৰাকোৰাম পৰ্বতমালা, সাতপুৰা আৰু বিন্দ পৰ্বতমালা, আৰাৱলী পৰ্বতমালা, পীৰ পাঞ্জাল পৰ্বতমালা। বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, অৰ্থাৎ সাতপুৰা আৰু বিন্দ পৰ্বতমালা। 6 নম্বৰ, নিম্নলিখিত নদীসমূহৰ কোনখন নদীৰ উৎপত্তি হিমালয়ৰ পৰা নহয়? অপশ্যন আছে সিন্ধু, গংগা, যমুনা আৰু নৰ্মদা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, অৰ্থাৎ নৰ্মদা। নৰ্মদা নদীৰ উৎপত্তি হিমালয়ৰ পৰা নহয়। আৰু বাকী নদীসমূহ যেনে সিন্ধু, গংগা, যমুনা এই নদীসমূহৰ উৎপত্তি হিমালয়ৰ পৰাই হোৱা। 7 নম্বৰ, কিমান উষ্ণতাত পানীৰ ঘনত্ব সৰ্বোচ্চ হয়? অপশ্যন আছে 100 ডিগ্ৰী চেলচিয়াছ, -40 ডিগ্ৰী চেলচিয়াছ, 0 ডিগ্ৰী চেলচিয়াছ আৰু 4 ডিগ্ৰী চেলচিয়াছ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, অৰ্থাৎ 4 ডিগ্ৰী চেলচিয়াছ। 8 নম্বৰ, সমাজ বিজ্ঞানৰ কোনটো শাখাত সম্পত্তিৰ উৎপাদন, বিতৰণ আৰু উপভোগ সম্পৰ্কীয় অধ্যয়ন কৰা হয়? অপশ্যন আছে বাণিজ্য, অৰ্থনীতি, ৰাজনীতি বিজ্ঞান আৰু সমাজতত্ত্ব। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, অৰ্থাৎ অৰ্থনীতি, ইকনমিক্স। 9 নম্বৰ, নিম্নলিখিত তালিকাৰ পৰা স্বাভাৱিকভাৱে তেজস্ক্ৰিয় পদাৰ্থটি চিনাক্ত কৰা। অপশ্যন আছে প্লুটনিয়াম, জাৰ্মেনিয়াম, অছমিয়াম আৰু কেডমিয়াম। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, অৰ্থাৎ প্লুটনিয়াম। 10 নম্বৰ, ভলীবল কোৰ্টত প্ৰতিটো পক্ষত কিমানজন খেলুৱৈ থাকে? অপশ্যন আছে 5, 7, 6 আৰু 8। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, অৰ্থাৎ 6। অৰ্থাৎ আমি ভলীবল কোৰ্টত প্ৰতিটো পক্ষতে আমি 6জনকৈ খেলুৱৈ আমি দেখা পাওঁ। 11 নম্বৰ, ভাৰতবৰ্ষৰ কেইখন ৰাজ্যৰ সীমাই অসমৰ সীমা স্পৰ্শ কৰে? অপশ্যন আছে 9, 7, 8 আৰু 10। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, অৰ্থাৎ 7খন। 7খন ৰাজ্যৰ সৈতে অসমৰ সীমা স্পৰ্শ কৰি আছে। সেইকেইখন হৈছে অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, মেঘালয় আৰু পশ্চিম বংগ, অৰ্থাৎ ৱেষ্ট বেংগল। লগতে আপোনালোকে এটা কথা জানি ৰাখিব যে অসমৰ সীমাই দুখন দেশৰ সৈতে সীমা স্পৰ্শ কৰি আছে। সেই দুখন হৈছে ভূটান আৰু বাংলাদেশ। 12 নম্বৰ, 1 জানুৱাৰী 2022 সাপেক্ষে অসমৰ বিত্তমন্ত্ৰী কোন? অপশ্যন আছে অজন্তা নেওগ, চন্দ্ৰমোহন পাটোৱাৰী, হিমন্ত বিশ্ব শৰ্মা, পীযুষ হাজৰিকা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, অৰ্থাৎ অজন্তা নেওগ। অজন্তা নেওগ 2022 বৰ্ষৰ 1 জানুৱাৰী সাপেক্ষে অসমৰ বিত্তমন্ত্ৰী আছিল আৰু বৰ্তমান সময়তো তেওঁ বিত্তমন্ত্ৰী পদতে অধিষ্ঠিত হৈ আছে। 13 নম্বৰ, 31 মাৰ্চ 2022 সাপেক্ষে অসমৰ মুঠ কেইখন জিলা আছে? অপশ্যন আছে 34, 35, 33 আৰু 32। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, অৰ্থাৎ 35। 2022 বৰ্ষৰ 31 মাৰ্চলৈকে অসমৰ মুঠ জিলা আছিলে 35খন আৰু বৰ্তমান সময়তো অসমৰ মুঠ জিলা হৈছে 35খন। 14 নম্বৰ, নিম্নলিখিত দেশসমূহৰ কোনখন দেশে অসমৰ সীমা স্পৰ্শ কৰে? অপশ্যন আছে চীন, নেপাল, ম্যানমাৰ আৰু ভূটান। এই প্ৰশ্নৰ উত্তৰ আপোনালোকে নিশ্চয় গম পাইছে, অলপ আগতে মই কৈ গৈছোঁ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, অৰ্থাৎ ভূটান।
লগতে আৰু এখন দেশ আছে, সেয়া আপোনালোকে নিশ্চয় জানে, সেয়া হৈছে বাংলাদেশ। 15 নম্বৰ, নিম্নলিখিত দলংসমূহৰ কোনখন আটাইতকৈ পূবত অৱস্থিত? অপশ্যন আছে নৰনাৰায়ণ সেতু, শৰাইঘাট দলং, ভূপেন হাজৰিকা সেতু আৰু কলীয়া ভোমোৰা সেতু। ইয়াৰ শুদ্ধ উত্তৰ আপোনালোকে নিশ্চয় জানে, সেয়া হৈছে অপশ্যন চি অৰ্থাৎ ভূপেন হাজৰিকা সেতু। ইয়াক দলাশদিয়া দলং বুলিও কোৱা হয় আৰু ইয়াৰ দৈৰ্ঘ্য হৈছে 9.15 কিলোমিটাৰ আৰু 5.69 মাইল। লগতে আপোনালোকে এটা কথা মনত ৰাখিব যে এইবাৰ হয়তো আপোনালোকৰ পৰীক্ষাত অসমৰ আটাইতকৈ পশ্চিমত অৱস্থিত দলংখনৰ নাম হয়তো সুধিব পাৰে। তেতিয়া ইয়াৰ উত্তৰ হ'ব নৰনাৰায়ণ সেতু আৰু এই দলংখনে পঞ্চৰত্ন আৰু যোগীঘোপা নামৰ ঠাই দুখনক সংযোগ কৰিছে। অৱশ্যে বৰ্তমান সময়ত অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত একেবাৰে পশ্চিমত নতুন এখন দলং নিৰ্মাণ কৰি আছে, ধুবুৰী ফুলবাৰী ব্ৰিজ, কিন্তু সেয়া এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই। 2026-27 বৰ্ষত সম্পূৰ্ণ হ'ব বুলি কৈছে আৰু এই দলংখনেই হ'ব নদীৰ ওপৰত থকা আটাইতকৈ বৃহত্তম অৰ্থাৎ দীৰ্ঘতম দলং। কিন্তু যদিহে অসমৰ একেবাৰে পশ্চিমত থকা দলংখনৰ নাম বা ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা একেবাৰে পশ্চিমত অৱস্থিত দলংখনৰ নাম যদি সোধে, তেতিয়াহ'লে আমি নৰনাৰায়ণ সেতু দলংখনৰ নামেই ল'ব লাগিব, কিয়নো ধুবুৰী ফুলবাৰী ব্ৰিজ এতিয়ালৈকে হৈ উঠা নাই। সেয়া আগন্তুক 2026-27 বৰ্ষত সম্পূৰ্ণ হ'ব বুলিহে কৈছে। গতিকে আমি পৰীক্ষাত যদি আহে অসমৰ একেবাৰে পশ্চিমত থকা দলং, তেতিয়া আমি নৰনাৰায়ণ সেতু দলংখনৰ নামেই লিখিম। 16 নম্বৰ, নিম্নলিখিত নদীসমূহৰ কোনখন নদী বৰাক উপত্যকাত অৱস্থিত? অপশ্যন আছে ডিক্ৰং, কুচিয়াৰা, বগীনদী আৰু ভৰলু। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি অৰ্থাৎ কুচিয়াৰা। কুচিয়াৰা নদীখন বৰাক উপত্যকাত অৱস্থিত আৰু বাকী নদীসমূহ ডিক্ৰং, বগীনদী আৰু ভৰলু এই নদীসমূহ বৰাক উপত্যকাতে অৱস্থিত। 17 নম্বৰ, অসমৰ ৰাজ্যিক বৃক্ষ কি? অপশ্যন আছে হুলুং, চেগুন, শাল আৰু আহত। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ অৰ্থাৎ হুলুং। হুলুং গছেই হৈছে অসমৰ ৰাজ্যিক বৃক্ষ আৰু ভাৰতৰ ৰাষ্ট্ৰীয় বৃক্ষ হৈছে বটগছ। লগতে আপোনালোকে অসম আৰু ভাৰতৰ ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় ফলৰ নাম হওক, জন্তুৰ নাম হওক, সেইবোৰ আপোনালোকে মনত ৰাখি থৈ দিব। অহাবাৰ হয়তো আপোনালোকৰ সেইবোৰৰ পৰাই কুৱেশ্যন আহি যাব পাৰে। 18 নম্বৰ, অসমৰ কোন ঠাইত পুৱামক্কা আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ অৱস্থিত? অপশ্যন আছে শিৱসাগৰ, তেজপুৰ, ডুমুনিচকী আৰু হাজো। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি অৰ্থাৎ হাজো। 19 নম্বৰ, যোৰহাটত অৱস্থিত চাহ গৱেষণা কেন্দ্ৰৰ নাম? অপশ্যন আছে তৰাই, টোকলাই, তামৈ আৰু টিংৰাই। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি অৰ্থাৎ টোকলাই। টোকলাই চাহ গৱেষণা কেন্দ্ৰ আৰু এই চাহ গৱেষণা কেন্দ্ৰ প্ৰতিষ্ঠা হৈছিল 1911 চনত। 20 নম্বৰ, প্ৰথম অসমীয়া কথাছবি হৈছে? অপশ্যন আছে ভাইটি, বৰুৱাৰ সংহাৰ, জয়মতী আৰু ইন্দ্ৰমালতী। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি অৰ্থাৎ জয়মতী। এই জয়মতী কথাছবিখন নিৰ্মাণ কৰিছিল জ্যোতিপ্ৰসাদ আগৰৱালাই আৰু তেখেতে আছিল পৰিচালক। আৰু এই জয়মতী কথাছবিৰ যি দৃশ্যগ্ৰহণ অৰ্থাৎ শ্বুটিং কৰা হৈছিল ভোলাগুৰি চাহ বাগিচাত প্ৰতিষ্ঠা হোৱা চিত্ৰবন ষ্টুডিঅ'ত, আৰু এই চিত্ৰবন প্ৰতিষ্ঠা কৰিছিল জ্যোতিপ্ৰসাদ আগৰৱালাই। আৰু এইটো কুৱেশ্যন হয়তো আপোনালোকৰ অহাবাৰ পৰীক্ষাত হয়তো আহিবও পাৰে, গতিকে আপোনালোকে এয়া মনত ৰাখি থৈ দিব। লগতে এই জয়মতী কথাছবিখনে 1935 চনৰ 10 মাৰ্চ তাৰিখে কলিকতাৰ পৰা মুক্তি লাভ কৰিছিল আৰু অসমত মুক্তি লাভ কৰিছিল 1935 চনৰ অৰ্থাৎ সেই একেটা বছৰৰে 20 মাৰ্চ তাৰিখে। আৰু দ্বিতীয়খন অসমীয়া কথাছবি আছিলে ইন্দ্ৰমালতী। 1939 চনত এই কথাছবিখন নিৰ্মাণ কৰা হৈছিল আৰু জ্যোতিপ্ৰসাদ আগৰৱালাই এই কথাছবিৰো পৰিচালক আছিল। 21 নম্বৰ, স্বৰাজ পাৰ্টি প্ৰতিষ্ঠা কৰা ব্যক্তিসকল? অপশ্যনবোৰ পঢ়ি নাথাকোঁ, নহ'লে ভিডিঅ' বহুত দীঘলীয়া হ'ব। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি অৰ্থাৎ মতিলাল নেহেৰু আৰু চিত্তৰঞ্জন দাস। 22 নম্বৰ, ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে ধৰ্ম, জাতি, বৰ্ণ, লিংগ আৰু জন্মস্থান ভিত্তিক বৈষম্যৰ পৰা নিষেধ আৰোপ কৰে? অপশ্যন আছে অনুচ্ছেদ 25, অনুচ্ছেদ 13, অনুচ্ছেদ 15 আৰু অনুচ্ছেদ 19। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অনুচ্ছেদ 15 অৰ্থাৎ অপশ্যন চি। 23 নম্বৰ, মহম্মদ আদিল শ্বাহৰ সমাধিস্তম্ভ গোল গম্বদ বা গম্বুজ বুলিও কোৱা হয় অৱস্থিত? অপশ্যন আছে বিজাপুৰ, দিল্লী, হায়দৰাবাদ আৰু ভূপাল। ইয়াৰ শুদ্ধ উত্তৰ হ'ব বিজাপুৰ। বিজাপুৰতে গোল গম্বুজ অৱস্থিত। 24 নম্বৰ, ভাৰতীয় অসামৰিক বিমান চলাচল মন্ত্ৰণালয়ৰ উদ্যোগত হোৱা উড়ানত এ বৰ্ণটিৰ সম্পূৰ্ণ ৰূপটো কি? অপশ্যন আছে এ আম, এয়াৰ, আকাশ আৰু এভিয়েশ্যন। ইয়াৰ শুদ্ধ উত্তৰ হ'ব আম অপশ্যন এ। আৰু উড়ানৰ সম্পূৰ্ণ ৰূপটো হৈছে
उड़े देश का आम नागरिक। 25 নম্বৰ 10 লাখ কোটিৰ বজাৰ মূল্যায়নৰ লক্ষ্যত উপনীত হোৱা প্ৰথম ভাৰতীয় কোম্পানীটো কি? অপশ্যন আছে এয়াৰটেল, TCS, উইপ্ৰো আৰু ৰিলায়েন্স। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি অৰ্থাৎ ৰিলায়েন্স। 26 নম্বৰ নৃত্যশৈলী আৰু সংলগ্নিত স্থানীয় ৰাজ্যৰ সম্পৰ্কীয় নিম্নলিখিত কোনটো যুগ্ম অশুদ্ধ? অপশ্যন আছে যক্ষগান তামিলনাডু, সত্ৰীয়া অসম, মোহিনী অট্টম কেৰালা, ওডিচি উৰিষ্যা। ইয়াৰ পৰা বন্ধুসকল আপোনালোকে নিশ্চয় গম পাইছে, ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ যক্ষগান তামিলনাডু। আৰু বাকী যিসমূহ সেইবোৰ হৈছে সেই যুগ্মসমূহ শুদ্ধ, অৰ্থাৎ সত্ৰীয়া অসমতেই প্ৰচলিত, মোহিনী অট্টম কেৰালাত, ওডিচি উৰিষ্যাত। কিন্তু যক্ষগান তামিলনাডুত প্ৰচলিত নহয়, যক্ষগান হৈছে কৰ্ণাটকৰ। 27 নম্বৰ অসমৰ একমাত্ৰ ৰামচাৰ ক্ষেত্ৰ ৰামচাৰ ছাইট জলাশয়টি হৈছে অপশ্যন আছে দীপৰ বিল, বৰদলনি, চান্দুবি বিল আৰু ডিব্ৰু চৈখোৱা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ অৰ্থাৎ দীপৰ বিল। দীপৰ বিল হৈছে অসমৰ একমাত্ৰ ৰামচাৰ ক্ষেত্ৰ অৰ্থাৎ ৰামচাৰ ছাইট। 28 নম্বৰ নিম্নলিখিত মন্ত্ৰণালয়সমূহৰ কোনটো বেটী বচাও বেটী পঢ়াও আঁচনিৰ সৈতে সংযুক্ত নহয়? অপশ্যন আছে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়, গ্ৰামোন্নয়ন মন্ত্ৰণালয়, মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰণালয় আৰু মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব বন্ধুসকল অপশ্যন বি অৰ্থাৎ গ্ৰামোন্নয়ন মন্ত্ৰণালয়। 29 নম্বৰ অসম চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত? অপশ্যন আছে শিলচৰ, যোৰহাট, গুৱাহাটী আৰু ডিব্ৰুগড়। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি অৰ্থাৎ ডিব্ৰুগড়। ডিব্ৰুগড়তে অসম চিকিৎসা মহাবিদ্যালয় অৱস্থিত। এইখনেই আছিলে অসমৰ আটাইতকৈ পুৰণি চিকিৎসা মহাবিদ্যালয়, আছাম মেডিকেল কলেজ। 30 নম্বৰ ভাৰত চৰকাৰৰ উদ্যোগত লোৱা মিছন ইন্দ্ৰধনুষ কি কাৰ্যৰ সৈতে জড়িত? অপশ্যন আছে টীকাকৰণ, পৰিচ্ছন্নতা, ডিজিটেলাইজেশ্যন, ৰাজপথ উন্নয়ন। ইয়াৰ শুদ্ধ উত্তৰ হৈছে টীকাকৰণ অৰ্থাৎ অপশ্যন এ। টীকাকৰণৰ সৈতে মিছন ইন্দ্ৰধনুষ জড়িত। 31 নম্বৰ ভাৰতৰ সংবিধানৰ অনুচ্ছেদ 17ত কিহৰ বিলুপ্তিৰ কথা আলোচনা কৰা হৈছে? অপশ্যন আছে দাসত্ব, বন্দিত শ্ৰমিক, অস্পৃশ্যতা আৰু সতী। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি অৰ্থাৎ অস্পৃশ্যতা। 32 নম্বৰ 1919 চনত নিম্নলিখিত কোনটো ঘটনা বা কাৰ্য সংঘটিত হোৱা নাছিল? অপশ্যন আছে ৰাওলাট আইন গৃহীতকৰণ, মণ্টেগু, চেমছফোৰ্ড সংস্কাৰৰ ঘোষণা, বংগ বিভাজন আৰু জালিয়ানৱালাবাগৰ শোকাৰ্ত ঘটনা। বাকী অপশ্যন এ, বি, ডি এই তিনিওটা 1919 চনতেই সংঘটিত হৈছিল, কিন্তু বংগ বিভাজন 1919 চনত হোৱা নাছিল, সেয়া হৈছিলে 1905 চনত লৰ্ড কাৰ্জনে কৰিছিল। আৰু গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি অৰ্থাৎ বংগ বিভাজন। 33 নম্বৰ নিম্নলিখিত কোনটো আঁচনি জল সংগ্ৰহ ও সংৰক্ষণ ব্যৱস্থাটি ত্বৰান্বিত কৰাৰ অৰ্থে 2019 চনৰ জুলাই মাহত আৰম্ভ কৰা হৈছিল? অপশ্যন আছে জল শক্তি অভিযান, জল বিকাশ অভিযান, জল হি ধন হে অভিযান, জল বচাও অভিযান। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ অৰ্থাৎ জল শক্তি অভিযান। 34 নম্বৰ নিম্নলিখিত কোনটো স্থান পেট্ৰলিয়াম খণ্ডৰ সৈতে জড়িত নহয়? অপশ্যন আছে দুলিয়াজান, নাজিৰা, বঙাইগাঁও আৰু মাৰ্ঘেৰিটা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি অৰ্থাৎ মাৰ্ঘেৰিটা। 35 নম্বৰ কোনখন দেশত সৰ্বপ্ৰথমে পণ্য ও সেৱা কৰ GST ৰূপায়ণ কৰা হৈছিল? অপশ্যন আছে জাৰ্মানী, ফ্ৰান্স, কানাডা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি অৰ্থাৎ ফ্ৰান্স। 36 নম্বৰ 2022 চনৰ জানুৱাৰী মাহ অনুযায়ী ৰাজ্যসভাত সৰ্বোচ্চ সংখ্যক আসন থকা ৰাজ্যখন হৈছে অপশ্যন আছে কৰ্ণাটক, মধ্যপ্ৰদেশ, ৰাজস্থান আৰু উত্তৰ প্ৰদেশ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব বন্ধুসকল অপশ্যন ডি অৰ্থাৎ উত্তৰ প্ৰদেশ। বৰ্তমান সময়ত উত্তৰ প্ৰদেশৰ ৰাজ্যসভাৰ আসনৰ সংখ্যা হৈছে 403। 37 নম্বৰ কোনজন ৰজাৰ ৰাজত্বকালত হিউৱেন-চাঙে ভাৰত ভ্ৰমণ কৰিছিল? অপশ্যন আছে হৰ্ষবৰ্ধন, অশোক, বিষ্ণুগুপ্ত আৰু সমুদ্ৰগুপ্ত। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ অৰ্থাৎ হৰ্ষবৰ্ধন। 37 নম্বৰ কোনজন ৰজাৰ ৰাজত্বকালত হিউৱেন-চাঙে ভাৰত ভ্ৰমণ কৰিছিল? অপশ্যন আছে হৰ্ষবৰ্ধন, অশোক, বিষ্ণুগুপ্ত আৰু সমুদ্ৰগুপ্ত। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ অৰ্থাৎ হৰ্ষবৰ্ধন। হৰ্ষবৰ্ধনৰ ৰাজত্বকালতেই 7ম শতিকাত হিউৱেন-চাঙে ভাৰত ভ্ৰমণ কৰিছিল আৰু অসমত আহিছিল তেওঁ ভাস্কৰ বৰ্মাৰ ৰাজত্বকালত। তেখেতৰ উল্লেখযোগ্য এখন গ্ৰন্থ হৈছে চিউকি। এইখিনি কথা আপোনালোকে জানি থোৱা ভাল, এইখিনি হয়তো আপোনালোকৰ অহা পৰীক্ষাত আহিব পাৰে। 38 নম্বৰ নিম্নলিখিত কোন সংস্থাই ভাৰতবৰ্ষৰ অৰ্থনৈতিক সমীক্ষা ইংৰাজীত কোৱা হয় ইকনমিক ছাৰ্ভে অফ ইণ্ডিয়া প্ৰকাশ কৰে? অপশ্যন আছে ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদ, নেশ্যনেল ডেভেলপমেণ্ট কাউন্সিল,
বিত্ত সংস্থা, ইনষ্টিটিউট অফ ফাইনেন্স, ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠান, ইণ্ডিয়ান ষ্টেটিষ্টিকেল ইনষ্টিটিউট আৰু বিত্ত মন্ত্ৰণালয়, মিনিষ্ট্ৰী অফ ফাইনেন্স। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি অৰ্থাৎ বিত্ত মন্ত্ৰণালয়। 39 নম্বৰ, নিম্নলিখিত কোন শ্ৰেণীৰ অৰ্থনীতিত উৎপাদনশীল সকলো সম্পদৰ মালিকীস্বত্ব ও নিয়ন্ত্ৰণ চৰকাৰৰ হাতত থাকে? অপশ্যন আছে সমাজতান্ত্ৰিক, পুঁজিবাদী, মিশ্ৰ আৰু দ্বৈত। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ অৰ্থাৎ সমাজতান্ত্ৰিক। জিকে কুৱেশ্যনসমূহৰ একেবাৰে শেষৰ কুৱেশ্যনটি আছিল, নিম্নলিখিত কোনটো স্থানত মহাত্মা গান্ধীয়ে 1942 চনৰ ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিছিল? অপশ্যন আছে শিৱাজী পাৰ্ক, বাৰবুৰ্ণ ষ্টেডিয়াম, আগষ্ট ক্ৰান্তি ময়দান আৰু প্ৰগতি ময়দান। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি আগষ্ট ক্ৰান্তি ময়দান। শেষত আপোনালোক সকলোলৈকে অশেষ ধন্যবাদ ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে। আৰু যিসকলে মোৰ ইউটিউব চেনেলটিত প্ৰথমবাৰৰ বাবে আহিছে সকলোৱে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজিৰ এই ভিডিঅ'টি আপোনালোকে নিজৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব, যাতে তেওঁলোকে পুৰণি প্ৰশ্নকাকতৰ সৈতে পৰিচিত হ'ব পাৰে, তেওঁলোকৰো সুবিধা হয়, তেওঁলোকে যাতে জানিব পাৰে। শেষত আপোনালোক সকলোলৈকে পুনৰবাৰ ধন্যবাদ। আপোনালোক ভালে থাকক। জয় আই অসম।